প্ৰুফ দিব গৈ আছো আপোনালোকে কিয় নপঢ়িলে মই বাৰে বাৰে কৈ আছিলো আৰু কিমান ডেপথত কিমান ভালকৈ পঢ়ুৱাইছিলো আপোনালোকে চাওক এই কুৱেশ্যনটো আহিছিলে যে গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত আছে অষ্ট্ৰেলিয়াত আছে ডাইৰেক্ট কুৱেশ্যনটো আহিছে তাৰ পিছতো মই কি পঢ়াইছিলো চাওক কোনখন মহাসাগৰত আছে এইটো গ্ৰেট বেৰিয়াৰ ৰিফ হয় কি কৰেল ৰিফ হয় কি কেনেকৈ আপোনাৰ কৰেল ৰিফ ফৰ্ম হয় কৰেল আইলেণ্ড ফৰ্ম হয় তাৰপিছত ক'ৰ পৰা দেখা যায় মই ধুনীয়া ধুনীয়া পিকচাৰ আনি আপোনালোকক কৈছিলো যে অকল এইটো চালে নহব ইয়াৰ লগত বাকী বস্তুবোৰ চাব লাগিব যদি এইটো নাহি বাকী কিবা আহিলে তথাপিও কৰিব পাৰিলে হয় মেইন কথা আপোনালোকে ভিডিঅ'টো চোৱা নাই এই প্লেলিষ্টত সোমোৱা নাই তাৰ পাছত এতিয়া কৈ আছে ৱৰ্ল্ড জিঅ'গ্ৰাফি পঢ়াওক কিবা পঢ়াওক মই আৰু প্ৰুফ দি আছো ৰ'ব তাৰপাছত ষ্ট্ৰেইটৰ বিষয়ে আহিছিল ন বেৰিং ষ্ট্ৰেইটৰ বিষয়ে মই কি পঢ়াই আছিলো সুৱেজ কেনেল পঢ়াই আছিলো তাৰপিছত পাল্ক ষ্ট্ৰেইট পঢ়াইছিলো তাৰপিছত মই কি পঢ়াইছিলো ষ্ট্ৰেইট অফ মালাকা পঢ়াইছিলো ঠিক আছে তাৰপাছত মই আপোনালোকক কৈছিলো যে আপোনালোকে বেৰিং ষ্ট্ৰেইটটো চাই লওক যেতিয়া মই অচিয়ান পঢ়াই আছিলো তেতিয়া মই কৈছিলো যে বেৰিং ষ্ট্ৰেইটটো চাই লওক মই কৈছিলো যে মই আপোনালোকক কেনেকে পঢ়াব লাগে সেই বস্তুটো শিকাম আপোনালোকে অলপ নিজে চাব লাগিব কমপ্লিট বস্তু নিদিবও পাৰো ঠিক আছে তাৰপিছত মই ট্ৰেন্সবোৰ পঢ়াইছিলো যদি এইটো নাহি মাৰিনা ট্ৰেন্সৰ বিষয়ে আহিলে হয় আটাইতকৈ ডিপেষ্ট ট্ৰেন্স কোনটো হয় তেতিয়া ক'লে হয় নেকি যে আপুনি কিয় নপঢ়ালে চব পঢ়াইছো বহুত ভালকে পঢ়োৱা আছে ইমান ধুনীয়াকে মেপত ইমান ধুনীয়াকে লোকেট কৰি আপোনালোকক যে দিছিলো মেইন কথা আপোনাৰ ভিডিঅ' চোৱা নাই বেৰিং ষ্ট্ৰেইট ধুনীয়াকে কৰিব পাৰিলে হয় যদি ভিডিঅ'টো ভালদৰে চালে হয় ঠিক আছে তাৰপিছত আৰু প্ৰুফ দি আছো ৰ'ব এয়া চাওক ইমান ভালকে যে পঢ়াইছো ঠিক আছে সুন্দৰ ট্ৰেন্স পঢ়াইছিল তাৰপিছত চাওক এইটো মাউণ্টেনিয়াছ ৰেঞ্জ পঢ়াইছিলো আপোনালোকক এইটো পঢ়াইছো লগতে আৰু এটা এক্সট্ৰাকে মই ভিডিঅ' বনাইছিলো ইয়াত চাওক ৰকি মাউণ্টেইনছ ক'ত আছে নৰ্থ আমেৰিকা এণ্ডিজ ক'ত আছে সাউথ আমেৰিকা এলপছ ক'ত আছে ইউৰোপত হিমালয়া ঠিক আছে ইণ্ডিয়াত আছে গোটেইখিনি লিখি দিছিলো ক'ত কি মাউণ্টেইন ৰেঞ্জ আছে কৈছিলো তাৰ পাছত এনেকে কুৱেশ্যনো কৰাইছিলো চাওক ইউৰোপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্বতমালা কোনটো এলপছ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো ঠিক আছে আৰু মাউণ্ট একাগনিয়া ক'ত আছে উৰাল পৰ্বত কোনখন দেশত আছে চাওক ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যন আহিলো আপোনালোকে কৰিব পাৰিলে হয় মেইন কথা আপোনালোকে পঢ়া নাই তাৰ পাছত আৰ্থ মুভমেণ্ট পঢ়াইছিলো যিখিনি বস্তু হয়তো আপোনালোকে ইমান ভালকে ইমান ধুনীয়াকে যে সৰু বাচ্চাটোও বুজি পায় একো নাজানা মানুহ এটাও যাতে বুজি পায় সেই হিচাপত ধুনীয়া আপোনালোকৰ এইখিনি আনি ফালে মই পঢ়াবলৈ ট্ৰাই কৰিছিলো কিন্তু নাচালে আৰু প্ৰুফ দি আছো তাৰপিছত আপোনালোকে গম পাব যে এই চিৰিজটো কিয় নাচালে ঠিক আছে তাৰপাছত চাওক অ'কে ৰ'ব দেখাই আছো তাৰপাছত ভাইচ প্ৰেচিডেণ্টৰ নাম পাহৰি যায় বুলি মই পিকচাৰ লগাই দিছিলো গম পাইনে যাতে আপোনালোকে পাহৰি নাযায় আৰু ইয়াতকৈ আৰু কি পঢ়াম সেইটোৱে কওক মোক কওক আৰ্টিকল ইয়াৰ লগত যিমানখিনি বস্তু লাগে এইটো MCQ চিৰিজ নামত দিয়া আছিলে এবাৰ মই এতিয়া 29ত যোনে এক্সাম দিব যাব মই ইণ্ডিয়ান জিঅ'গ্ৰাফি ৱৰ্ল্ড জিঅ'গ্ৰাফি আকৌ পঢ়াম তথাপিও এবাৰ এই চিৰিজটো কমপ্লিট কৰি লওক এদিনত তাৰ পাছত আপোনাৰ ষ্ট্ৰাকচাৰটো বাঢ়ি যাব তাৰপিছত মই কৈছিলো যে মই কেনেকে পঢ়াব লাগে আপোনালোক দেখুৱাম তাৰপিছত নিজে পঢ়িব পাৰিব ঠিক আছে দুটা ষ্ট্ৰাইট পঢ়াইছো আৰু বাকীকেইটাৰ কথা মই কৈ দিছিলো যে এইটো পঢ়ক আৰু প্ৰুফ দি আছো ৰ'ব তাৰপাছত এইটোতো কুৱেশ্যনো আছে কৰাই থৈছো তথাপিও পিকচাৰ লগাই দিছো ৰ'ব আৰু দেখাই আছো তাৰপাছত ৰিং অফ ফায়াৰৰ বিষয়ে পঢ়াইছিলো ঠিক আছে কেনেকে আপোনাৰ আগ্নেয়গিৰি উৎগীৰণ হয় কেনেকে কি হয় এয়াৰ চাৰ্কুলেশ্যন কেনেকে হয় ক'ত আছে ইয়াৰ পৰাও যদি কুৱেশ্যন আহিলে হয় নহয় যোনে এই চিৰিজটো পঢ়িছে এটা কুৱেশ্যন মিছ নকৰিলে হয় গম পাইছে তাৰপাছত চাওক দেখিছে পৰ্টৰ বিষয়ে পঢ়াইছিলো হা তাৰপিছত চাওক আৰু এটা মই আপোনালোকক এক্সাম্পল দি আছো হা অলপ সময় ৰখক এইটো চাওক ষ্ট্ৰেইট অফ মালাকা ছেপাৰেট কাক কৰে সুমাত্ৰা এণ্ড মালয়েছিয়াক কৰে মই যেতিয়া এইটো পঢ়াই আছিলো আপোনালোকক কৈছিলো যে আৰু দুটা ষ্টেটৰ নাম কৈছিলো যে সেইকেইটা চাই থওক বেৰিং ষ্টেটৰ নামো মই কৈছিলো যে মই জাষ্ট দেখাই দিছো ষ্ট্ৰেইট কি হয় বুজাইছিলো ষ্ট্ৰেইট কি হয় লেণ্ডমাৰ্ক ছেপাৰেট কৰে বা কানেক্ট কৰে কি ৱাটাৰ বডি এটাই গতিকে সেই বস্তুটো মই কৈছিলো যে আপোনালোকে এইকেইটা চাওক যদি নাচালে আপোনালোকৰ দুখ মইতো পঢ়াইছো ষ্ট্ৰেইট কি মই বুজাইছো যদি মই ষ্ট্ৰেইট নুবুজালো হয় তেতিয়া বেলেগ কথা ঠিক আছে তো চাওক বস্তুবোৰ চাব এনেকুৱা নহয় যে বহুত হাই কোৱালিটিৰ এটা ক্লাছ আপোনালোকক দিয়া হৈছিলে হাই কোৱালিটিৰ নোটছ দিয়া হৈছিলে PDF প্ৰভাইড কৰা হৈছিলে তাৰ পাছত যদি কৰা নাই সেইটো আপোনালোকৰ ভুল আৰু আছে ৰ'ব আৰু দেখাই আছো তাৰ পাছত এইটো চাওক মই গোটেই যিমানবোৰ আইলেণ্ড আছিলে গ্ৰীণলেণ্ড চাওক ডেনমাৰ্ক এইটো আহিছে ডাইৰেক্ট মই গ্ৰীণলেণ্ড পঢ়াইছো নিউ গিনি ঠিক আছে পাপুৱা নিউ গিনিৰ বিষয়ে কৈছিলো এইটো যদি আহিলে তথাপিও পাৰিলে হয় তাৰপিছত ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ যিটো আইলেণ্ড হয় তাৰ বিষয়ে পঢ়াইছিলো ঠিক আছে এতিয়া মোক কওক মই কি হিচাপে পঢ়াইছো যে ইণ্ডিয়া ৱৰ্ল্ডৰ যিকেইটা লাৰ্জেষ্ট আইলেণ্ড আছিলে তেনেকে পঢ়াই গৈছিলো মই কৈ গৈছিলো গ্ৰীণলেণ্ডৰ পাৰ্ট হয় ডেনমাৰ্কৰ পাৰ্ট হয় এতিয়া আপোনাক যদি মই কুৱেশ্যনটো কৰিও দিয়া নাই এইটো এটা ক্লাছ 1ৰ বাচ্চা এটাও কৰিব পাৰিব গতিকে চাওক এইটো এটা MCQ চিৰিজ নহয় সকলোবোৰ বস্তু ধুনীয়াকে পঢ়োৱা আছিলে কিন্তু আপোনালোকে নাচালে সেইটো আপোনালোকৰ দুখ এতিয়াও সময় আছে 29লৈকে এইটো কমপ্লিট এবাৰ কৰি লওক তাৰ পাছত মই টপিক ৱাইজ বস্তুবোৰ লৈ আহিম চিন্তা কৰিব নালাগে ফ্ৰী অফ কষ্ট গোটেই ইউটিউবত দি দিম
কতো আপোনালোকে চিন্তা কৰিব নালাগে, এইখিনি বস্তু পাই যাব। তাৰপিছত এই বস্তুখিনি কৈছিলে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ পৰা একো পঢ়োৱা নাই, পঢ়িব এবাৰ যাওক, তাৰপিছত পঢ়িব। আৰু মই প্ৰুফ দেখাই আছো ৰ'ব হা। আৰু এটা বস্তু যেতিয়া মই পঢ়াই আছিলো, অকে, বেটেল অফ হাইডা পাছ, আৰু সেই সময়ত মই কৈছিলো যে বেটেল অফ ৱাটাৰলু আপোনালোকে চাব যে NCERT-ত এই বস্তুখিনি আছে। অকে, সেইটো নাহি যদি এইটো আহিলে হয় আপোনালোকে আৰামত পাৰি গ'ল হয়, ঠিক আছে। ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা 2-এটা কুৱেশ্যন আহিছে, কিন্তু মই এনেকুৱা নহয় যে সেই টপিকটো চোৱা নাই। মই আপোনালোকক কৈছিলো যে মই আপোনালোকৰ বস্তু কিছুমান কৈ যাম, কোৱা কথাবোৰ শুনক, ঠিক আছে। তো এতিয়াতো বিশ্বাস কৰিছে, এতিয়াতো এই চিৰিজটো আকৌ এবাৰ চাব, অকে। আৰু দি আছো পাই আছে। তাৰ পাছত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত মই আপোনালোকক এটা বস্তু দেখাই আছো। ইমান সহজ কুৱেশ্যন আহিছে, মই আপোনালোকক গোটেই এখন মেপ দি গোটেই দেখাই দিছিলো কোনখন চহৰ ক'ত আছে, কোন ঠাইত আছে, ঠিক আছে। এইটো দেখিছিলে কোনখন সিন্ধু উপত্যকাৰ চহৰ পাকিস্তানত অৱস্থিত, কোনখন ইণ্ডিয়াত আছে, কোনখন বৰ্তমান ৰাজস্থানত সোমাই আছে, কোনখন গুজৰাটত সোমাই আছে, এভৰিথিং মই ধুনীয়াকে আপোনালোকক কৈছিলো। যদি ভালদৰে মেপখন পঢ়িলে হয়, মই কৈছিলো যে এটা কুৱেশ্যন কৰাইছো, কিন্তু অলৰেডি আপোনালোকক মই ফুল লেংথ আপোনালোকক কোৰ্চ দি আছিলো। কিন্তু কথা নাই, এবাৰ নাচালে নাই, এবাৰ ভালদৰে চাব। যিসকলে চাইছে মই ভাবো যে আপোনালোকে ধুনীয়াকে কৰিব পাৰিছে, আৰু সকলোৰে এক্সাম ভাল হৈছে। কিন্তু চাব, চিলি মিষ্টেক বহুত হ'ব, অকে। বহুতে কৈ আছে ন এই 130 যাব, কেনেকে আপোনালোকে কাউণ্ট কৰি আছে গম পায়নে? 140টা কৰিছে, 10টা ভুল হৈছে, -2.5 কৰিছে, কিন্তু ইফালে যে আপোনাৰ 12.5 গৈ আছে গম পোৱা নাই, ঠিক আছে। আৰু এটা বস্তু চাই আছে, চাব ৰ'ব। তাৰপাছত বিল কেনেকে পাছ হয়, মানি বিল কেনেকে পাছ হয়, অৰ্ডিনাৰী বিল কেনেকে পাছ হয়, এইবোৰ ইমান ধুনীয়াকে পঢ়াইছো, ইমান ধুনীয়াকে বুজাইছো আপোনালোকক, গোটেই পলিটিও কমপ্লিট কৰাই দিছো, ঠিক আছে। গতিকে এবাৰ মই অভাৰভিউ দি দিছো, কি চাব লাগে চাব, আৰু মই কিছুমান প্ৰুফ দি আছো কেনেকে যে ডাইৰেক্ট কুৱেশ্যন আহিছে। তাৰপিছত নীতি আয়োগৰ ওপৰত কুৱেশ্যন আহিছিলে, মই দিছিলো নীতি আয়োগ কিমান চনৰ গঠন হয়, 2015, কৈছিলো যে ইয়াৰ ফুল ফৰ্ম কি হয়, প্লেনিং কমিশ্যনক কেনেকে আঁতৰাই পেলাই নীতি আয়োগ গঠন কৰা হ'ল। তাৰপাছত মই কুৱেশ্যনত দিছিলো নীতি আয়োগৰ চেয়াৰপাৰ্চন কোন হয়। এতিয়া মই স্ক্ৰীনশ্বট কৰি পেলাই আজি আপোনাক হেৰিত দি দিছো, সেই কুৱেশ্যনটো পোষ্টত দি দিছো, চাওক। তাত মই কৈছিলো যে যোনে সেই এনচাৰটোৰ শুদ্ধ উত্তৰ দিব তেওঁলোকক গিফ্ট দিয়া হ'ব, আজি দিম। যোনে শুদ্ধ এনচাৰ দি থৈছে তেওঁলোকক আজি মই গিফ্ট পঠাই আছো, KSGS আছামৰ ফালৰ পৰা টি-চাৰ্ট পঠাই আছো। সেই কুৱেশ্যনটো ডাইৰেক্ট আহিছে, ঠিক আছে। আৰু এটা প্ৰুফ দি আছো ৰ'ব, আৰু নহয় গোটেই মই প্ৰুফ দিব পাৰিম, অকে। এনেকুৱা কুৱেশ্যন এটা আহিছে বুলি কৈছিলে যে তলৰ কোনটো উদ্দেশ্য ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত হোৱা নাই, যে প্ৰিয়াম্বুলত কোনটো অন্তৰ্ভুক্ত হোৱা নাই, সেইটো কুৱেশ্যন কৰিছিলো, ধুনীয়াকে বুজাইছিলো কি কি আছে, ইকুৱেলিটি কিমান প্ৰকাৰৰ, ঠিক আছে, লিবাৰ্টি কি পোৱা যায়, তাৰপিছত জাষ্টিচ কি হয়, অকে, ঠিক আছে। বুজিলে? পঢ়াইছো নে নাই পঢ়োৱা ক'ব, অকে। নেক্সট আৰু এটা কুৱেশ্যন চাওক। তাৰ পাছত একেবাৰে পূবত থকা আৰু একেবাৰে পশ্চিমত থকা, এয়া মই চাওক, যেতিয়া এখন মই মেপ পঢ়াওঁ, চবচে প্ৰথমে মই আপোনালোকক কি কওঁ, ডাইৰেকশ্যনটো পঢ়াওঁ। এবাৰ ডাইৰেকশ্যনটো পোৱাৰ পাছত আপুনি মেপৰ পৰা কিয় কুৱেশ্যন ফুল কৰিব লাগে, মই এইদিনাখন এটা মাৰাথন বনাইছিলো, তাকো কৈছিলো, এই চাওক এইবিলাক পইণ্ট মাৰ্ক কৰাই আছে, দেখিছে, পইণ্ট মাৰ্ক কৰা আছে। যদি মই মিছা কথা কৈছো চাবগৈ। ইয়াত কি আছিল, অৰুণাচল, এইফালে কি আছিল, পশ্চিমত একেবাৰে গুজৰাট, উত্তৰত কি আছিল, দক্ষিণত কি আছিল, এইটো পঢ়াইছো। তাৰপিছত লিখিও দিছিলো যে এটা ইষ্ট ৱেষ্ট কৰিডৰ আছে, যিটো ইষ্ট ৱেষ্ট কৰিডৰ এক্সট্ৰিম ইষ্ট আৰু এক্সট্ৰিম ৱেষ্টক কি কৰে, কানেক্ট কৰে, ঠিক আছে। ইফালে একদম ৱেষ্টত কি আছিলে, গুজৰাট, পোৰবন্দৰ, ঠিক আছে, সেইটো আপোনালোকক কৈছিলো। তাৰ পাছত যদি চাই ৰ'ব, আৰু দেখাই আছো, মাউণ্টেইন ৰেঞ্জৰ ওপৰত কুৱেশ্যন আহিছিলে, ক'ত হিমালয়াত, কোনটো হিমালয়াত নাই, মই ইমান ধুনীয়াকে আপোনালোকক পঢ়ালো যে যিটো আন্নামুডাই, দদাবেতলা, মহেন্দ্ৰগিৰি, এইখিনি ক'ত আছে, ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটত আছে, ঠিক আছে। এইকেইটা হিমালয়াত নাই। হিমালয়ত থকা পিক কোনকেইটা আছিলে, এইকেইটা, এই 10টা আছিল। তাকো ভাৰতত কোনটো আছে, ভাৰতত কোনটো নাই সেইটো কৈছিলো। নেপালত মাউণ্ট এভাৰেষ্টটো ভাৰতত নাই, নেপালত আছে। কাঞ্চনজংঘা ইণ্ডিয়াত আছে, ঠিক আছে। মাকুলা নেপালত আছে, অন্নপূৰ্ণা নেপালত আছে, ঠিক আছে। কোনটো নেপালত আছে, কোনটো ইণ্ডিয়াত আছে, সেইটো ধুনীয়াকে লিষ্ট দিছো। তাৰ পাছত ধুনীয়াকে ফিজিঅগ্ৰাফিক ডিভিজন কেইটা পঢ়াইছিলো, ৱেষ্টাৰ্ণ ঘাট, ইষ্টাৰ্ণ ঘাট, ক'ত গৈ লগ হয়, ক'ত কোনটো আপোনাৰ কি কয় পিক আছে, চাওক। কিবা মই MCQ চিৰিজ বুলি কৈ মই কিবা বস্তু এৰিছিলো নে, সেইটো কওক। যিখিনি আনকমন বস্তু আহিছে সকলোৰে কাৰণে আনকমন, অকে। বাকী আকৌ এইটো বস্তু যে টপিক অফ কেঞ্চাৰ, ইকুৱেটৰ এণ্ড টপিক অফ কেপ্ৰিকন, কোনখন দেশ মহাদেশৰ মাজেৰে পাৰ হৈ যায়, এইটো চাওক, চকু মেলি চাওক। এই গোটেই এইটো মই বুজাইছিলো, এইখন চাওক, কি মহাদেশ, আফ্ৰিকা। ইয়াৰ মাজেৰে গোটেই তিনিটালে গৈছে, এডাল 23.5 ডিগ্ৰী নৰ্থ, 23.5 ডিগ্ৰী চাউথ, 0 ডিগ্ৰী ইকুৱেটৰ, প্লিজ। আৰু মই প্ৰুফ নিদিওঁ, মই ইমানে কওঁ যে আপোনালোকে যাওক, পঢ়কগৈ, এই চিৰিজটো কমপ্লিট কৰক। তাৰপিছত মই কি আনিব লাগে মই আনি থাকিম, চিন্তা কৰিব নালাগে। আৰু মেইন কথা, যিকেইটা মই মেথছৰ ক্লাছ কৰিছিলো, যিখিনি মই ৰিজনিং পঢ়াইছিলো, তাৰ মাজতো যদি একো অহা নাই, একো বস্তু পৰা নাই, তেনেহলে মোক ক্ষমা কৰি দিব। সকলো আহিছে, চব আহিছে। মই কৈছো ইমান টাফ পঢ়িব নালাগে, মোৰ ফালৰ পৰা মই যিমান দিছো, চাওক,
মই ইমান বস্তু দিয়া নাই কিন্তু মোৰ ফালৰ পৰা মই যিমান দিছো মোৰখিনিৰ পৰা মই আপোনালোকক কমচে কম মানে মোৰ 90% মই 90 নহলেও 80% মই মানে এনেকুৱা বস্তু দিছো যে সেইখিনি বস্তু আহিছে তাৰপিছত এয়া চাওক ইষ্টাৰ মোষ্ট পাৰ্ট ৱেষ্টাৰ মোষ্ট পাৰ্ট মই এনেকে চিন দি এটা চাওক এখন যদি কথা এটা কলো এখন যদি আপোনাৰ কথা এটা কলো সাউথ ইণ্ডিয়া হয় ইয়াৰ এখন আছে চেন্নাই ধৰক এইখিনি জেগাতে ঠিক আছে ইয়াৰ পৰা এইখিনিতে ধৰক ইয়াৰ পৰা মই কথা এটা কলো ইয়াৰ পৰা যদি আপুনি গুৱাহাটীলৈ যায় কেনেকে যাব অবভিয়াছলি এইটো সাউথৰ পৰা ইষ্টলৈ যাব এইটো ইষ্ট সদায় মই কৈছিলো নাই এই ডাইৰেকশ্যনটো বনাই ল'ব ইষ্ট ৱেষ্ট নৰ্থ সাউথ তাৰপিছততো আপুনি ইয়াৰ পৰা নৰ্থৰ পৰা সাউথৰ পৰা ক'ত গৈ আছে ইষ্টলৈ গৈ আছে এইটো এটা ডাইৰেকশ্যন চেঞ্চৰ বস্তু এইটো এটা এপ্টিটিউড হয় ইয়াত বুজিব লগা একো নাই তাৰপিছত মই আৰু দেখাই আছো অলপ সময় ৰখক